নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান এনে ধৰণৰ সেন্টেন্স যিবোৰ সেন্টেন্সৰ অবিহনে আমি আমাৰ কনভাৰসেচন কন্টিনিউ কৰিব নোৱাৰো আমি যেতিয়া কোনো এটা কনভাৰসেচনৰ মাজত থাকো এই কনভাৰসেচনত আমাক বিভিন্ন ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্সৰ প্ৰয়োজন হয় আৰু এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আমি কেনে ধৰণে উত্তৰ দিব লাগে তাৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনে ধৰণৰ বিভিন্ন সেন্টেন্স লৈ আহিছো যিবোৰ সেন্টেন্সৰ সহায়ত আপোনালোকে আপোনালোকৰ যিখিনি স্পিকিং এবিলিটি হয় এই স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব সো ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি আপোনালোকে সহজে বুজিব পাৰিব আৰু আপোনালোকে এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যে তুমি কি কৰা এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what do you do ইয়াৰ অৰ্থ হ'ল আপুনি কি কৰে বা তুমি কি কৰা তাৰ এনসাৰ হিচাপে আমি ক'ব পাৰো যে মই এজন ষ্টুডেন্ট মই এজন ছাত্ৰ বা ছাত্ৰী এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I am a student আপুনি যি হয় তাৰ বিষয়ে আপুনি ক'ব পাৰে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি কেতিয়া কলেজলৈ যোৱা এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো when do you go to college তুমি কলেজলৈ কেতিয়া যোৱা বা কিমান সময়ত যোৱা এনে ধৰণে প্ৰশ্ন কৰোঁতে আমি বাক্যটো কলো when do you go to college ঠিক আছে তাৰ এনসাৰ হিচাপে আমি ক'ব পাৰো যে মই কলেজলৈ 9 বজাত যাওঁ এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I go to college at 9 মই 9 বজাত কলেজলৈ যাওঁ বুলি কওঁতে আমি বাক্যটো ক'লো I go to college at 9 ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি কলেজলৈ কেনেকৈ যোৱা বুলি কওঁতে আমি বাক্যটো কেনে ধৰণে ক'ব লাগিব তুমি কেনেকৈ কলেজলৈ যোৱা বা কিদৰে কলেজলৈ যোৱা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব how do you go to college তুমি কলেজলৈ কেনেকৈ যোৱা সো তাৰ এনসাৰ হিচাপে মই যিহত যাওঁ তাৰ বিষয়ে কম মই যদি কওঁ যে মই কলেজলৈ বাছত যাওঁ বুলি কওঁতে মই বাক্যটো ক'ব পাৰো I go to college by bus মই বাছত কলেজলৈ যাওঁ I go to college by bus ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তোমাৰ মোক কিবা প্ৰশ্ন সুধিব লগা আছে নেকি এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম আমি ক'ব লাগিব যে do you have any question to ask me তোমাৰ মানে মোক কিবা কুৱেশ্যন সুধিব লগা আছে নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you have any question to ask me মোক সুধিব লগা কিবা কুৱেশ্যন আছে নেকি ঠিক আছে তাৰ উত্তৰ হিচাপে আমি যদি কওঁ যে মোৰ একো সুধিব লগা নাই মোৰ একো কুৱেশ্যন নাই এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I don't have any question মোৰ কোনো প্ৰশ্ন নাই মোৰ একো সুধিব লগা নাই এনে ধৰণে কওঁতে আমি বাক্যটো ক'লো I don't have any question ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স সব কি কৈছে তুমি ক'ত থাকা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো where do you live তুমি ক'ত থাকা এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেতিয়া আমি ক'ব পাৰো where do you live তাৰ উত্তৰ হিচাপে আপুনি য'ত থাকে তাৰ বিষয়ে ক'ব পাৰে আপুনি যদি গাঁৱত থাকে মই গাঁৱত থাকো মই মা দেউতাৰ লগত থাকো বুলি ক'লে মা দেউতাৰ লগত থাকো বুলি ক'ব পাৰে আপুনি ক'ব পাৰে যে I live with my parents মই মোৰ মা দেউতাৰ লগত থাকো বুলি কওঁতে আমি বাক্যটো ক'লো I live with my parents এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তোমাক কোনে খবৰ দিলে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি প্ৰশ্নটো কেনেদৰে কৰিম তোমাক কোনে খবৰ দিলে who informed you তোমাক কোনে খবৰ দিলে who informed you সদায় এখিনতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব হুৰ লগত আমি ডু ডিড ডাজ লগোৱাৰ কোনো প্ৰয়োজন নহয় আমি যিটো টেন্সত বাক্যটো থাকে সেই টেন্সৰ বাক্যটোৰ আগত আমি সাবজেক্টৰ পজিশনত হুটো ব্যৱহাৰ কৰি দিলে বাক্যটো ইন্টাৰোগেটিভ হৈ পৰে সো মই বাক্যটো কৈছো হু ইনফৰ্মড ইউ তোমাক কোনে খবৰ দিলে সো তাৰ এনসাৰ হিচাপে যদি মই ক'ব বিচাৰো যে তোমাৰ দেউতাই মোক তোমাৰ বিষয়ে ক'লে
এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম তোমাৰ দেউতাই মোক তোমাৰ বিষয়ে ক'লে your father told me about you your father told me about you your father told me তোমাৰ দেউতাই মোক ক'লে কি ক'লে about you তোমাৰ বিষয়ে ক'লে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো চাও কি কৈছে তুমি কাক খবৰ দিলা এনে ধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে কৰিব লগা হয় যদি আমি ক'ব লগা হয় যে তুমি কাক খবৰ দিলা আমি অবজেক্টৰ বিষয়ে সুধিছো তেতিয়া আমি বাক্যটো ক'ব লাগিব whom did you inform তুমি কাক খবৰ দিলা whom did you inform তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে মই তোমাৰ দেউতাক খবৰ দিলো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I informed your father মই তোমাৰ দেউতাক খবৰ দিলো I informed your father ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো চাও কি কৈছে সিনেমাখন কেতিয়া ৰিলিজ দিছিল বা কেতিয়া ৰিলিজ কৰিছিল এনে ধৰণে যদি আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব when was the movie released মুভিখন কেতিয়া ৰিলিজ দিছিল when was the movie released এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগিব ঠিক আছে তাৰ এনসাৰ হিচাপে মই যদি ক'ব বিচাৰো যে দা মুভিখন 5 বছৰৰ আগতে ৰিলিজ দিছিল এনে ধৰণে যদি ক'ব লগা হয় বা ৰিলিজ কৰিছিল এনে ধৰণে ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো the movie was released 5 years ago মানে 5 বছৰৰ আগত মুভিখন ৰিলিজ কৰিছিল the movie was released 5 years ago ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো চাও কি কৈছে তুমি ভাবিছিলানে তাই আহিব এনে ধৰণেও আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য ক'ব লগা হয় তুমি ভাবিছিলানে তাই আহিব এনে ধৰণে ক'বলৈ যাওঁতে তুমি ভাবিছিলানে কাৰণে আমি ক'ব লাগিব did you think কি তাৰ পিছত কি কৈছো তাই আহিব she would come did you think she would come তুমি ভাবিছিলানে তাই আহিব এনে ধৰণে আমি প্ৰশ্নটো কৰিব লাগিব সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই জানিছিলো যে তাই আহিব এনে ধৰণে যদি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো I knew that she would come মই জানিছিলো যে তাই আহিব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I knew that she would come ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে তুমি তাই কেনেকৈ চিনি পোৱা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব how do you know her তুমি তাই কেনেকৈ চিনি পোৱা how do you know her এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগিব সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে তাই মোৰ ভন্টিৰ লগত কাম কৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো she works with my sister তাই মোৰ ভন্টিৰ লগত কাম কৰে she works with my sister ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো চাও কি কৈছে তুমি অহা কালিলৈ ক'ত থাকিবা এনে ধৰণেও প্ৰশ্ন কৰিব লগা হয় এনে ধৰণে প্ৰশ্ন কৰোতে আমি বাক্যটো ক'ব পাৰো where will you be tomorrow তুমি অহা কালিলৈ ক'ত থাকিবা where will you be tomorrow এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই অহা কালিলৈ অফিসত থাকিম এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I will be at office tomorrow মই অহা কালিলৈ অফিসত থাকিম I will be at office tomorrow ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো চাও কি কৈছে আজি ছুটি নেকি আজি বন্ধবাৰ নেকি এনে ধৰণে আমি কেতিয়াবা সুধিব লগা হয় বা কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় আজি ছুটি নেকি আজি বন্ধবাৰ নেকি এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো is it a holiday today আজি ছুটিবাৰ নেকি বা আজি বন্ধবাৰ নেকি এনে ধৰণে প্ৰশ্ন কৰোতে আমি বাক্যটো ক'লো is it a holiday today আজি ছুটি নেকি তাৰ উত্তৰ হিচাপে মই ক'ব পাৰো যে নহয় আজি ছুটি নহয় বা আজি বন্ধবাৰ নহয় এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো no it's not a holiday today নহয় আজি এটা বন্ধবাৰ নহয় আমি বাক্যটো ক'লো no it's not a holiday today ঠিক আছে এতিয়া চাওক নেক্সট সেন্টেন্সটো চাওক কি কৈছে তুমি মোক কিবা ক'ব বিচৰা নেকি এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো would you like to say me something তুমি মোক কিবা ক'ব বিচৰা নেকি would you like to say me something এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে মই আপোনাক সঁচা কথাটো ক'ব বিচাৰো এনে ধৰণে যদি আমি উত্তৰ দিব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো I would like to tell you the truth
মই আপোনাক হসা কথাটো ক'ব বিচাৰো I would like to tell you the truth ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স চাও কি কৈছে তুমি কি কৈছিলা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় বা প্ৰশ্ন ইউজ কৰিব লগা হয় তুমি কি কৈছিলা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব what did you say তুমি কি কৈছিলা what did you say তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে মই একো কোৱা নাছিলো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I said nothing মই একো কোৱা নাছিলো I said nothing ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাও কি কৈছে তোমাৰ উইকেন্ডৰ প্ল্যান কি উইকেন্ড মানে হল স্যাটাৰডে সানডে তোমাৰ প্ল্যান কি এনে ধৰণে আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় তোমাৰ উইকেন্ডৰ প্ল্যান কি বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব what's your plan for the weekend হফতাটোৰ উইকেন্ড যেটো আমাৰ স্যাটাৰডে সানডে হয় এই স্যাটাৰডে সানডে তোমাৰ প্ল্যান কি বুলি কওঁতে আমি বাক্যটো ক'লো what's your plan for the weekend সো তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে মই মোৰ ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰিব বিচাৰো বা মই মোৰ ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰিম মই যদি এনে ধৰণে কৰিম বুলি ভৱিষ্যতত কওঁ তেতিয়া মই বাক্যটো ক'ব লাগিব I will spend time with my family মই মোৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিম I will spend time with my family ঠিক আছে এতিয়া আমি লাস্ট সেন্টেন্স কি কৈছে আপুনি আৰু ভিডিও চাব বিচাৰে নেকি এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটোত কম আমি ক'ব লাগিব যে do you want to watch more videos আপুনি আৰু ভিডিও চাব বিচাৰে নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you want to watch more videos আজিৰ এই ভিডিওটোৰ যেটো লাস্ট কোৱেশ্চন হয় এই লাস্ট কোৱেশ্চনটোৰ যেটো এনসাৰ আপোনালোকে মোক জনাবলৈ সমলি নাপাহৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোত ইনক্লুড হোৱা বাক্যবোৰ আপোনালোকৰ বাবে উপযোগী হ'ব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে